নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। যিহেতুকে বহুত দিন আমাৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ ওপৰত ভিডিঅ' বনোৱা নাই আৰু তাৰ ভিত্তিতে মানে বহুতকেইটা কমেণ্ট মই মোৰ আগৰ ভিডিঅ'ত পাইছোঁ। যিহেতু আপোনালোকে গম পাইছে, যিহেতু আমাৰ যিটো অসম পুলিচৰ যিটো চতুৰ্থ বৰ্গ কৰ্মচাৰী যিটো পোষ্ট ওলাইছে, যিহেতু আপোনালোকে সকলোৱে এডভাৰটাইজমেণ্ট পাইছে আৰু আমাৰ 16 তাৰিখৰ পৰা যিটো আমাৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু তাৰ সমান্তৰালকৈ যিহেতু আমাৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী, যিহেতু আমাৰ চাফাই কৰ্মচাৰী যিটো SK বুলি কোৱা হয়, SK চাফাই কৰ্মচাৰী যিহেতু আমাৰ পোষ্ট ওলাইছে, যিহেতু আছাম পুলিচত ওলাইছে, কামাণ্ডো বেটেলিয়নত ওলাইছে আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু আমাৰ CDSG যিহেতু আমাৰ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড, তাত যিহেতু আমাৰ চাফাই কৰ্মচাৰী যিহেতু পোষ্টৰ এপ্লাই ষ্টাৰ্ট হৈ আছে। সেয়েহে তোমালোকলৈ মানে বহুতকেইজনে মোৰ এই চাফাই কৰ্মচাৰীৰ ওপৰত বহুতে কমেণ্ট কৰি আছিলে আৰু কমেণ্টত সুধি আছিলে যে চাফাই কৰ্মচাৰী মানে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব বা চাফাই কৰ্মচাৰী 33 বা ভাইভা বা ইণ্টাৰভিউটো কেনেকৈ হয় বা কেনেকৈ চিলেক্ট কৰা হয়, তেনেকৈ নতুন যিহেতু যিকেইজনে দিব খুজিছে তেওঁলোকে যিহেতু জানিব বিচাৰিছে, যিহেতু যিসকলে এইবাৰ প্ৰথম যিহেতু চাফাই কৰ্মচাৰীত এপ্লাই কৰিছে বা প্ৰথম ইণ্টাৰভিউ দিব, তেওঁলোকলৈ মই এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু যিসকলে নতুনকৈ ধৰক চাফাই কৰ্মচাৰীত এপ্লাই কৰিছে বা প্ৰথম ইণ্টাৰভিউ দিব, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত সহায় হ'ব। যিহেতু মই প্ৰথমৰ পৰা শেষলৈকে যি ধৰণে কি প্ৰশ্ন সোধা হয় বা কেনেকুৱা ধৰণে ইণ্টাৰভিউ হয়, কেনেকুৱা ধৰণে ভাইভা হয়, সকলো ডিটেইলছ মই তোমালোকক এই ভিডিঅ'টো সহকাৰে তোমালোকক জনাম। যিহেতু প্ৰশ্ন কি সোধে বা কেনেকুৱা ধৰণৰ মানে A to Z, যিহেতু আমাৰ যিটো চাফাই কৰ্মচাৰী ইণ্টাৰভিউ কেনেকুৱা ধৰণে হয়, কি প্ৰশ্ন সোধে, সকলো তোমালোকক বুজাই দিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। যিহেতু তোমালোকে গম পাইছে আমাৰ তাত এডভাৰটাইজমেণ্টত লিখাই আছে, যিহেতু আমাৰ প্ৰথম আমাৰ হ'ব যিহেতু PST, যিটো আমাৰ মেডিকেল বুলি কোৱা হয়, যিহেতু হাইট, চেষ্ট, ৱেইট এনেকুৱা ধৰণৰ সকলো পৰীক্ষা কৰা হয়, চকু পৰীক্ষা, তোমালোকৰ মেডিকেল সকলো ধৰণৰ তাত প্ৰথম তোমালোকক মেডিকেল হৈ ল'ব। তাৰপিছত তোমালোকৰ মেডিকেলত কি চাই মই তোমালোকে অসম পুলিচৰ যিসকলে ইণ্টাৰভিউ দিছা সকলো একেটা প্ৰচেছে, একেটা ছেইম মেডিকেল। তোমালোকে অসম পুলিচৰ AB UBত বা কামাণ্ডো বেটেলিয়নৰ ABত যেনেকৈ যি ধৰণৰ মেডিকেল হয় সকলো ছেইম প্ৰচেছতে তোমাৰ মেডিকেল হ'ব। আৰু তাৰপিছত তোমালোকৰ চেছ নাম্বাৰ দিয়া হ'ব আৰু তোমালোকক মানে ৰুমত লৈ যোৱা হ'ব। আৰু ৰুমত গৈ পেলানি তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে তোমালোকে যিহেতু মোৰ আগৰ ভিডিঅ' আছে তাত যিহেতু পাইছে, আৰু আজিও মই তেনেকুৱা ধৰণৰ প্ৰশ্ন ক'ম বুলি ভাবিছোঁ। তোমালোকে কি প্ৰশ্ন সোধে সেই প্ৰশ্নকেইটা তোমালোকে চাই লোৱা। তাত মানে প্ৰথম তোমালোকৰ তাত যিহেতু ডাঙৰ অফিচাৰ থাকিব ভিতৰত, মানে য'ত ভাইভা তোমালোকৰ হ'ব, তাত যিহেতু তোমালোকৰ প্ৰথমতে গৈ পাৰ্মিশ্যন লৈ সোমাবগৈ লাগিব। আৰু পাৰ্মিশ্যন লৈ সোমোৱাৰ পিছত যেতিয়া তোমাক পাৰ্মিশ্যন দিব তেতিয়া গৈ তুমি যাবা যিহেতু ফিল্ডত ইণ্টাৰভিউ হ'ব, যিহেতু টেণ্টৰ তলত তুমি যাবা। আৰু যেতিয়া তুমি টেণ্টৰ তলত যাবা তোমাক তেতিয়া চকীত বহিবলৈ ক'ব, নতুবা থিয় হৈ থাকিব দিব। সকলো চেণ্টাৰত বেলেগকৈ হয়, যিহেতু কিছুমানত চকীত বহিব দিয়ে, কিছুমানত চকীত বহিব নিদিয়ে। যিহেতু তোমাক যেতিয়া পাৰ্মিশ্যন দিব চকীত বহিবলৈ, তুমি চকীত বহিবা। আৰু তাৰপিছত তোমাৰ প্ৰথম তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন বিচাৰিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন বিচৰাৰ পিছত তোমাক সুধিব এখন ক'ৰ হয়, কি কথা, তুমি কিমান দিন কাম কৰি আছা, বৰ্তমান তুমি কি কাম কৰি আছা, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। আৰু তোমাৰ ডিষ্ট্ৰিক্টৰে হওক বা তোমাৰ ওচৰ চুবুৰীয়া এনেকুৱা কিবা তোমাক বহুত বেলেগ ধৰণৰ প্ৰশ্ন সুধিব। যিহেতু তোমাৰ MLA জনৰ নাম কি, তোমালোকৰ সমষ্টি বা এনেকুৱা ধৰণৰ তোমালোকৰ সমষ্টি এনেকুৱা বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে। আৰু তাৰপিছত তোমালোকৰ SK যিহেতু চাফাই কৰ্মচাৰীৰ ওপৰত তোমালোকৰ প্ৰশ্ন দিব। তাত যিহেতু চাফাই কৰ্মচাৰী যিহেতু বহুতকেইটা বস্তু তাত থৈ দিয়া থাকে, যিহেতু ফেনাইল থৈ দিয়া থাকিব, 8বিধমান ফেনাইল থৈ দিয়া থাকে। কোনটো ফেনাইল ক'ত ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ তোমাক প্ৰশ্ন সোধে। তাৰপাছত তোমাৰ কোৰ থৈ দিয়া থাকে, তাত তোমাৰ গাইডা থৈ দিয়া থাকে, এনেকৈ বেলচা থৈ দিয়া থাকে, কেতিয়া ব্যৱহাৰ কৰা হয়, বা আমাৰ হাবি কটা যিটো মেচিন বা ঘাস কাটাৰ বুলি যিটো কোৱা হয় সেই মেচিনটো থৈ দিয়া হ'ব। মেচিনটো পাংখাখনৰ নাম কি, বা ঘাঁহ কাটিবলৈ ব্যৱহাৰ কৰা দাখন থৈ দিয়া থাকে, সেই দাখনৰ নামটো কি, যিহেতু তেনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হয়। যিটো আমাৰ ঘাঁহ কাটিবলৈ ব্যৱহাৰ কৰা যিটো আমাৰ দা বুলি কওঁ, মানে দীঘল যিখন, সেইখন আমি এল্ডাৰ বুলি কোৱা হয় যিহেতু আমাৰ। আৰু তাৰপিছত তোমালোকৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি থাকে। আৰু টয়লেট চাফা কৰিবলৈ কি ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ, বা টয়লেট চাফা কৰোঁতে কি ব্যৱহাৰ কৰে তাৰ নাম ক'বলৈ ক'ব তোমাক। যিহেতু তুমি কৈ দিবা, যিহেতু গম পোৱাই তুমি হাৰ্পিক ধৰক, আৰু ব্যৱহাৰ কৰোঁতে চাফা কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, ব্ৰাছ চাৰ্চৰ পৰা এনেকুৱা তুমি যি জানা সকলো তাত কৈ দিবা। তাৰপাছত তোমাৰ তাত থৈ দিয়াই থাকিব। ধৰক আমাৰ এতিয়া যিহেতু ট্ৰেইন ষ্টেচনেই হওক বা এয়াৰপৰ্টেই হওক বা এনেকুৱা বিভিন্ন স্থানত চৰকাৰী
চৰকাৰী কাৰ্যালয়সমূহত মানে 4টা ডাষ্টবিন থাকে তোমালোকে যিহেতু মেডিকেল সমূহতো থাকে যিহেতু তোমালোকে যিহেতু লক্ষ্য কৰিছা তাত 4টা কালাৰৰ 4টা ডাষ্টবিন থাকে আৰু তাত লিখা থাকে কোনটো ডাষ্টবিন কি কাৰণে ইউজ কৰা হয় বা এতিয়া গ্ৰীণ থাকিব য়েল্লো থাকিব ব্লু থাকিব এনেকুৱা ৰেড থাকিব কোনটো ডাষ্টবিনত কি কেতিয়া ইউজ কৰা হয় এনেকুৱা ধৰণৰ তোমাক ডাষ্টবিন থাকিব সেইটো তুমি ক'ব লাগিব বা মুখেও সুধিব পাৰে তোমাক ৰেড ডাষ্টবিনটো বোলে ৰেড কালাৰ ডাষ্টবিনটোত বোলে কি কাৰণে ইউজ কৰা হয় এনেকুৱা ধৰণৰ তোমাক প্ৰশ্ন সুধিব তাৰপাছত এনেকুৱা ধৰণে সুধিব এতিয়া আমাৰ বিভিন্ন ধৰণৰ এতিয়া পুলিচৰ কেম্পবিলাকতে হওক বহুত হাবি জংঘল থাকে ওচৰে পাঁজৰে এনেকৈ তুমি এতিয়া কীট পতংগ নাহিবলৈ তোমাৰ কি মানে কোনটো কেমিকেল ইউজ কৰিবা মানে কীট পতংগ যিহেতু মহেই হওক বা এনেকৈ বিভিন্ন ধৰণৰ কীট পতংগ নাহিবলৈ তুমি কোনটো কেমিকেল ইউজ কৰিবা সেইটো তোমাক সুধিব পাৰে যিহেতু মই তোমালোকক প্ৰশ্নকেইটা কৈ দিছোঁ তোমালোকে উত্তৰকেইটা যিহেতু কালেক্ট কৰি ল'বা যিহেতু ময়ো মানে ইমান এটা উত্তৰটো নাজানো যিহেতু সেইটো কাৰণে তোমালোকে উত্তৰকেইটা চাই ল'বা এনেকুৱা ধৰণৰ বা ঘৰৰ ফ্ল'ৰ যিহেতু তুমি যেতিয়া পুলিচত বা কামাণ্ডত চাকৰি পাবা তুমি যিহেতু এজন অফিচাৰৰ লগত কাম কৰিব লাগিব সেই অফিচাৰজনৰ সকলো চাফ চাফাই তুমি কৰিব লাগিব সেয়েহে তুমি ফ্ল'ৰ যিহেতু ৰুম চুম চাফ চাফাই কৰিব লাগিব তোমাক সুধিব যিহেতু তুমি ফ্ল'ৰ এখন চাফা কৰিবলৈ কি কেমিকেল ইউজ কৰিবা বা কি ব্যৱহাৰ কৰিবা ফ্ল'ৰখন চাফা কৰোঁতে বা টাইলছত দাগি লাগিলে পানী আইৰণ বহিলে তুমি সেই পানী আইৰণ আঁতৰাবলৈ কোনটো কেমিকেল ইউজ কৰিবা এনেকুৱা ধৰণৰ তোমাক প্ৰশ্ন সোধে যিহেতু গম পাইছাই আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে আৰু তাৰপিছত তুমি এতিয়া বিভিন্ন ধৰণৰ এতিয়া গিলাছ এখন চাফা কৰিবলৈ মানে তুমি কোনটো কেমিকেল ইউজ কৰিবা যিহেতু আমাৰ গ্লাছখন চাফা কৰিবলৈ তোমালোকে গম পোৱা কুলেন ইউজ কৰা হয় তেনেকুৱা ধৰণৰ তুমি যি ধৰণে সোধে সেই ধৰণে তুমি প্ৰশ্নৰ উত্তৰটো দিব লাগে তাৰপাছত সুধিব তুমি এতিয়া টিউবৱেলৰ বা পানীত টেংকি চেংকি তলত যিহেতু হেলাই ধৰে বা আমাৰ ফ্ল'ৰবিলাকতো বাহিৰৰ যিটো আমাৰ চোতাল বুলি কোৱা হয় চোতালতো কিছুমানে ফ্ল'ৰ থাকে ফ্ল'ৰত যিহেতু হেলাই ধৰে সেই হেলাই আঁতৰাবলৈ তুমি কি ব্যৱহাৰ কৰিবা কি কেমিকেল ইউজ কৰিবা তেনেকুৱা ধৰণৰ তোমাক প্ৰশ্ন সুধিব সেয়েহে তুমি এই প্ৰশ্নকেইটা তুমি যিহেতু চাই যাবা যিহেতু তুমি SK পোষ্টত ইণ্টাৰভিউ দিব ওলাইছা ট্ৰেড টেষ্টত তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব আৰু তোমাৰ সুধিব নেফনেলৰ গুটি ক'ত ইউজ কৰা হয় তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব তাৰপাছত ঝাৰু মাৰোঁতে মানে ঝাৰু মাৰি যেতিয়া জাবৰবোৰ গোটাবা তোমাক তাত থৈ দিয়া থাকিব এখন যিটো আমাৰ বেলচা টাইপৰ সৰু সেইখনৰ নাম কি এনেকুৱা ধৰণৰ তোমাক প্ৰশ্ন সুধিব তাৰপাছত তুমি গাড়ী চাফা কৰিবলৈ যিটো আমাৰ ৰাউণ্ড ব্ৰাছডাল ইউজ কৰা হয় যে সেই ৰাউণ্ড ব্ৰাছডাল মানে নাম কি তেনেকুৱা ধৰণৰ তোমাক সুধিব যিহেতু বটল ব্ৰাছ নে কি তেনেকুৱা কয় তোমালোকে বেলেগক সুধি ল'বা যিহেতু মই ইমান নাজানো তাৰপিছত কিটচেন চাফা কৰিবলৈ কি কেমিকেল ইউজ কৰা হয় সেইটো তোমালোকে ভালদৰে চাই ল'বা তেনেকুৱা ধৰণৰ তাৰপিছত মই ক'লোৱে টয়লেটত কি কেমিকেল ইউজ কৰিব পাৰি সেইটো তেনেকুৱা তাৰপিছত ঘৰ চাফা কৰোঁতে যিহেতু জাবৰ আঁতৰাবলৈ সেইটো মই তোমালোকক ক'লোৱে আৰু ঘৰ চাফা কৰোঁতে কি ব্যৱহাৰ কৰা হয় তোমালোকে সকলো চাই যাবা যিহেতু তাৰপিছত তেনেকুৱা ধৰণৰ প্ৰশ্নই পানী আইৰণ কাটিবলৈ কি কেমিকেল ইউজ কৰা হয় তুমি তেনেকুৱা ধৰণৰ প্ৰশ্নই তোমাক সুধিব আৰু তাত যিহেতু তোমাৰ থৈ দিব যিহেতু মই কৈছোঁৱে আগতে গাইডাত হ'ব পাৰে বা ইলডাত হ'ব পাৰে হাবি কটা মেচিন থ'ব পাৰে হাবি কটা দাখন থ'ব পাৰে এনেকুৱা ধৰণৰ ডাষ্টবিন থ'ব পাৰে গ্লভছ থ'ব পাৰে কোনযোৰ গ্লভছ ক'ত ইউজ কৰা হয় তোমাক এনেকৈ সোধে যিহেতু যোৱাবাৰ যিসকলে ইণ্টাৰভিউ দি গৈছে তেওঁলোকৰ পৰা মই প্ৰশ্নসমূহ কালেক্ট কৰিছিলোঁ আৰু যিহেতু আমাৰ বেটেলিয়নতে বৰ্তমান তেওঁলোক কৰ্মৰত হৈছে কামাণ্ডোটো SK ভৰ্তি হৈছে যিহেতু আৰু তেওঁলোকৰ পৰা সুধি পেলানি মই এই প্ৰশ্নকেইটা কালেক্ট কৰিছোঁ আৰু কি ধৰণে ইণ্টাৰভিউটো হৈছিল তেওঁলোকক সুধি মই তোমালোকক জনাবলৈ চেষ্টা কৰিছোঁ তোমালোকে সেইটো কাৰণে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা আৰু বন্ধুসকলকো জনাই দিবা যে এনেকুৱা ধৰণে মানে SK ট্ৰেডৰ মানে ইণ্টাৰভিউ হয় বা ভাইভা হয় তোমালোকৰ আন একো নাই ৰানিং নহয় এক্সাম নহয় অনলি তোমালোকৰ মেডিকেল হ'ব হাইট চেষ্ট ৱেইট চকু পৰীক্ষা এইকেইটা হ'ব তাৰপিছত তোমাৰ ভাইভা হ'ব আৰু তোমাৰ মেইন থিং তোমাৰ এক্সপিৰিয়েঞ্চখন যদি তোমাৰ এক্সপিৰিয়েঞ্চখন NGO বা তোমাৰ গভাৰ্ণমেণ্ট ক'ৰবাত কণ্টেক্সুৱেলত যিহেতু তুমি যদি জব কৰি আছা তাৰ পৰা তুমি যদি দিব পাৰা যিহেতু তোমাৰ 100% 5 নম্বৰ পাবা যিহেতু তাত এডভাৰটাইজমেণ্ট লিখিয়ে দিছে যিহেতু 5 নম্বৰ থাকিব NGO নহবা তোমাৰ গভাৰ্ণমেণ্টৰ কিবা কৰিব পৰা চাৰ্টিফিকেট দিলে যিহেতু আমাৰ মিউনিচিপালিটি আছে পৌৰসভা এলেকা যিটো তাত তুমি চাফ চাফাই যদি কৰি আছা তাৰ পৰা যদি আনিব পাৰা তেতিয়া 5 নম্বৰ পাবা নহ'লে এতিয়া নন গভাৰ্ণমেণ্টেল যিহেতু আমাৰ NGO বুলি কোৱা হয় কিছুমান NGO থাকে যিহেতু কলেজসমূহতো NGO থাকে বা বিভিন্ন স্থান চাফ চিকুণ কৰে বা নদী পাৰসমূহ চাফ চিকুণ কৰে এনেকুৱা NGO থাকে যিহেতু সেই NGOৰ পৰা তুমি যদি এক্সপিৰিয়েঞ্চ উলিয়াব পাৰা বা যিহেতু তুমি বহুতো আজিকালি NCC ফালৰ পৰাই হওক বা NCC ফালৰ পৰাই NGO খুলি পেলানি এনেকুৱা ধৰণৰ বিভিন্ন NGO খুলি থৈছে কলেজসমূহত সেই কলেজসমূহত তুমি যিহেতু তোমালোকৰ নাম থাকিবই
আৰু তাৰ পৰা তুমি এক্সপিৰিয়েঞ্চ বনাই ল'বা যে 2-3 বছৰৰ পৰা আমাৰ NGOটোত আছোঁ, তেনেকুৱা ধৰণে এক্সপিৰিয়েঞ্চ বনাই আনি তুমি ইয়াত যদি ইণ্টাৰভিউ দিব পাৰা, তুমি যিহেতু ছাকচেছ হ'বা বা কোৱালিফাই হ'বা। যিহেতু তোমাৰ চাৰ্টিফিকেটখনত বহুত চোৱা হয়, যিহেতু চাৰ্টিফিকেটে ৰিজেক্ট কৰে বহুতক, সেয়েহে তোমালোকৰ চাৰ্টিফিকেটখন ভালদৰে চাই ল'বা। যিহেতু NGO নহ'লে বা মিউনিচিপালিটি বহুত পৌৰসভা নহ'লে বা এনেকৈ চৰকাৰী হস্পিটালেই হওক বা কণ্ট্ৰেকচুৱেলত যিসকল ৰাখি থয়, এতিয়া চৰকাৰী হস্পিটেল মেডিকেলবিলাকতো কণ্ট্ৰেকচুৱেলত ৰাখি থোৱা হয়, নহ'লে বা নাৰ্ছিং হোম এনেকুৱা ছুপাৰভাইজাৰ ধৰক চাফাই কৰ্মচাৰী সকলো কাম যিহেতু তুমি জানা, তাৰ পৰা উলিয়াই আনি তুমি ইয়াত এপ্লাই কৰিব পাৰা। যিহেতু বহুতে কমেণ্ট কৰি থকাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ, আৰু তোমালোকে যিহেতু ভিডিঅ'টো চাই ভালেই পালা, আৰু তোমালোকে যিহেতু চাফাই কৰ্মচাৰীৰ ওপৰত যদি কিবা জানিবলৈ থাকে মোক কমেণ্ট কৰি থবা, মই তোমাক নেক্সট ভিডিঅ'ত সকলো বুজাই দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যিহেতু চাফাই কৰ্মচাৰী হওক বা সকলো ধৰণৰ ট্ৰেডৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী সকলো ধৰণৰ ট্ৰেডৰ যিহেতু মই ভিডিঅ' আপলোড কৰিম, সকলো ট্ৰেডৰে তোমালোকে যি প্ৰশ্ন সোধা, বাৰ হওক, কুকমেন হওক, ধুবি হওক, সকলো ট্ৰেডৰে যিহেতু ল'ৰা ছোৱালী আমাৰ বেটেলিয়ানত আছে, তেওঁলোকৰ পৰা জানি কি ধৰণে টেষ্ট হৈছিলে, কি ধৰণে ভাইভা হৈছিলে, সকলো মই তেওঁলোকক বুজাই দিম। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। সেয়েহে বাই বাই, ধন্যবাদ।